অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কৈ আছো তোমালোকে অহা হাফ ইয়াৰলি পৰীক্ষাত 100 নম্বৰ পাব বিচৰা নেকি যদি 100 নম্বৰ পাব বিচৰা তেতিয়াহলে তোমালোকে এতিয়া এই লেসনৰ তোমালোকৰ লেসন নম্বৰ 1 ৰ পৰা লেসন নম্বৰ 9 লৈকে ইয়াৰ ভিতৰত যিমানখিনি গ্ৰামাৰ আছে রাইটিং এক্টিভিটি আছে রিডিং এক্টিভিটি আছে এই গুটেইখিনি আমি ভালদৰে জানিব লাগিব কোনটো প্ৰশ্ন আহে কিমান নম্বৰৰ প্ৰশ্ন আহে এই ডিটেইলছ খিনি যদি আমি জানিলো তেতিয়াহে তোমালোকে 100 মাৰ্কৰ প্ৰশ্ন কভাৰ কৰিব পাৰিবা লেসনৰ প্ৰশ্নটো আমি কম বেছি সবেই জানো কিন্তু প্ৰবলেমটো কোত হয় গ্ৰামাৰ সেকশনত হয় কাৰণ তাতে গৈ আমি ৰৈ যাও আমাৰ মাৰ্কস তাতেই কমি যায় সেই কাৰণে যাৰ 100 মাৰ্ক পোৱা ৰাখা আছে 90 প্লাস মাৰ্ক পোৱা ৰাখা আছে তেওঁলোকে এই ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চোৱা পলম নকৰাকৈ বলা আমি ভিডিওটো স্টাৰ্ট কৰো মাই ডিয়াৰ ষ্টুডেন্টস গ্ৰামাৰ সেকশনত প্ৰথম প্ৰশ্ন এক নম্বৰ প্ৰথম প্ৰশ্নটোৱে আহিব তোমালোকৰ কাৰেক্ট টেন্স এটো আছে চোৱা পেজ নম্বৰ 48 পেজ নম্বৰ 48 ত চোৱা পেজ নম্বৰ 48 ত চোৱা কোৱেশ্চন নম্বৰ 2 ইয়াৰ পৰা তোমালোকৰ কাৰেক্ট টেন্স আহিব 4 নম্বৰৰ 4টা প্ৰশ্ন দিব হাফ ইয়াৰলি বুজি পাইছা নাই কি লিখা আছে ৰিড আউট দা ফলোইং সেন্টেন্সেস ইউজিং দা কাৰেক্ট টেন্স ফৰ্ম অফ দা ভাৰ্বস গিভেন ইন ব্ৰেকেটস তো ইয়াৰ পৰা তোমালোকে গুটেইকেটা প্ৰশ্ন ভালদৰে চাই যাবা ঠিক আছে ৰিভিজন টেষ্ট 2 কোৱেশ্চন নম্বৰ 2 48 নম্বৰ পেজ এইটোৰ পৰা প্ৰশ্ন আহিব তোমাৰ 4 এক নম্বৰ প্ৰথম গ্ৰামাৰ সেকশনৰ প্ৰথমেই আহিব গ্ৰামাৰ এক্টিভিটিৰ পৰা কি আহিব তোমাৰ প্ৰথমে আহিব কাৰেক্ট টেন্স আৰু 4টা প্ৰশ্ন আহিব এক নম্বৰৰ কাৰণে বুজি পাইছা নাই তোমালোকক মই হিন্টস দি আছো তোমালোকে এই প্ৰশ্ন কেইটা প্ৰশ্ন আছে ইয়াতে 10টা প্ৰশ্ন আছে 10টাৰ পৰা 4টা আহিব গ্যাৰান্টেড 4টা আহিব তো তোমালোকে এই 4টা প্ৰশ্ন ভালদৰে বুজি লবা কৰি লবা নোৱাৰিলে এসএমএস কৰি মোক জনাবা মই টেলিগ্ৰামত এনসাৰ খিনি লিখি দি দিম তোমালোকে টেলিগ্ৰামত জয়েন হৈ লবা সবে টেলিগ্ৰামত জয়েন হোৱাৰ কাৰণে এই ভিডিও ডেসক্ৰিপচনত টেলিগ্ৰাম লিংক দিয়া আছে সেই লিংকটো গৈ ক্লিক কৰিবা জয়েন হৈ লবা ওকে তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 2 আহিব কোৱেশ্চন নম্বৰ 2 ত আহিব তোমালোকৰ চেঞ্জ দা ভয়েস আৰু ইয়াতো 4টা প্ৰশ্ন থাকিব 4 নম্বৰৰ কাৰণে পেজ নম্বৰ 48 সেম ৰিভিজন টেষ্ট 2 কোৱেশ্চন নম্বৰ 1 চেঞ্জ দা ভয়েস ফলোইং সেন্টেন্সেস সোয়া ইয়াত জবাবৰ কি প্ৰশ্ন আহিছিল কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 22 ইয়াৰ পৰা 3টা প্ৰশ্ন আহিছে আৰু এক্টিভিটি বেলেগ ভয়েস আছে যে তাৰ পৰা আহিছিল কোৱেশ্চন এটা তো তোমালোকৰ এই ভয়েস চেঞ্জৰ পৰা 4টা প্ৰশ্ন আহিব বুজি পাইছা নাই ৰিভিজন টেষ্ট 2 পেজ নম্বৰ 48 পেজ নম্বৰ সেম 48 ইয়াৰ পৰা কিমান আহিব 4 নম্বৰ আহিব 4 তো দেখিছানে নাই 4 কিমান হৈ গল 4 8 হৈ গল ইয়াৰ তো দুটা কোৱেশ্চনত 4 8 হৈ গল তো তোমালোকে এই ৰিভিজন টেষ্ট 2 ভালদৰে চাবা ভয়েসৰ নিয়ম বিলাক চাবা বুজি পাইছা নাই তো এইটো আহিব তোমালোকৰ গ্ৰামাৰ সেকশনত সেকেন্ড কোৱেশ্চন 4 নম্বৰ কাৰণে বুজি পাইছা এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক আছে তোমালোকে তাৰ পৰা চাই লবা ওকে কাৰণ এইবিলাক সব গ্ৰামাৰ এক্টিভিটি কৰা আছে সোৱা গ্ৰামাৰত কোৱেশ্চন নম্বৰ 3 আহিব সেকশনত গ্ৰামাৰ সেকশনৰ পৰা 3 নম্বৰ কোৱেশ্চন আহিব সোৱা আমাক নাৰেশন চেঞ্জ কৰিব দিব চেঞ্জ দা ফৰ্ম অফ নাৰেশন অফ দা ফলোইং সেন্টেন্সেস ইয়াতো 4টা কোৱেশ্চন দিব 4 নম্বৰৰ কাৰণে ঠিক আছে এইটো আছে পেজ নম্বৰ 49 ইয়াৰ পৰা প্ৰেক্টিস কৰিবা চেঞ্জ দা ফৰ্ম অফ নাৰেশন অফ দা ফলোইং সেন্টেন্সেস ইয়াৰ পৰা তোমালোকে নাৰেশন চেঞ্জ কৰিবা প্ৰেক্টিস কৰিবা 49 পেজ নম্বৰ 4টা প্ৰশ্ন দিব বুজি পাইছা নাই মই তোমালোকক জাস্ট ইনফৰমেশন হে দি আছো অন্য কোনো নহয় ইনফৰমেশন দি আছো যাতে তোমালোকে পাহৰি গৈ থাকিলে যাতে হেবিলাক কথা মনত পৰি যায় যে আমি কি বস্তু পঢ়িব লাগিব আৰু কিমান নম্বৰৰ কাৰণে প্ৰশ্ন আহিব এইটোৱে মই ইনফৰমেশন দি আছো বুজি পাইছা নাই যে কোনটো বিষয়ৰ পৰা কোনটো সেকশনৰ পৰা কিমান নম্বৰ আহিব আৰু কেইটা প্ৰশ্ন আহিব এইটোৱে মই ক্লিয়াৰলি ধাৰণাটো দি আছো নাৰেশন আহিব 4টা গ্ৰামাৰ সেকশনৰ 4 নম্বৰ প্ৰশ্নটো আহিব তোমালোকৰ চেঞ্জ দা এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন from the alternatives given in brackets and rewrite the sentences তাৰ মানে প্ৰশ্নত তোমালোকৰ দুটাকে অপচন দিয়া থাকিব প্ৰিপজিশনৰ
সেই অপশন দুটাৰ পৰা যিকোনো এটা শুদ্ধ অপশন বাছি লৈ আমি খালি ঠাই পূৰ কৰিব লাগিব প্ৰেপজিশনৰ পৰা তো এই প্ৰেপজিশন কোৰ পৰা পঢ়িবা এইটো আছে তোমালোকৰ পেজ নম্বৰ 11 ত আছে পেজ নম্বৰ 11 ত চোৱা এক্টিভিটি 1 ত আছে এই এক্টিভিটি 1 ৰ প্ৰেপজিশন কেটা কৰিবা তাৰ পিছত চাবা কোড ৰিভিজন টেষ্ট কোৱেশ্চন নম্বৰ 2 ৰিভিজন টেষ্ট 1 কোৱেশ্চন নম্বৰ 2 ইয়াত লিখা আছে এই প্ৰেপজিশন বিলাক বুজি পাইছা নাই এই এক্টিভিটি খিনি ভালদৰে চাই যাবা পৰীক্ষাত বুজি পাইছা তেতিয়াই তোমালোকে ইয়াৰ পৰা নম্বৰ দিব কিমান 2 চাৰিটা প্ৰশ্ন দিব হাফ কৈ এটাত হাফ নম্বৰ দিব আৰু চাৰিটা প্ৰশ্ন দিব ইয়াৰ পৰা তোমালোকে 2 পাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা তেতিয়াহলে সবেই ভিডিওটো লাইক কৰি দিয়া কাৰণ মই ইনফৰমেশন দি আছো মোস্ট ইম্পৰ্টেন্ট তোমালোকে যদি কিবা পাহৰি গৈ থকা তেতিয়াহলে এতিয়া তোমালোকৰ হেইখিনি কনফিউজন দূৰ হৈ যাব যে আমি কি পঢ়িব লাগিব আৰু কিমান নম্বৰৰ প্ৰশ্ন আহিব হেইখিনি কথাও তোমালোকৰ এতিয়া জানা হৈ যাব হয়নে নহয় তো ভিডিওটো লাইক কৰি দিয়া আৰু জুনে জুনে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ভিডিওটো তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ শেয়াৰ কৰি দিবা ঠিক আছে মাই ডিয়াৰ ষ্টুডেন্টস সোৱা কোৱেশ্চন নম্বৰ 5 ত কি আহিব পুট দা এপ্ৰোপ্ৰিয়েট ডিটাৰমিনাৰ্স ইন ব্ল্যাঙ্কস খালি ঠাইত কি বহাব দিব আমাক ডিটাৰমিনাৰ্স তো এখিনি প্ৰশ্ন তোমালোকে কোড পাবা এই ডিটাৰমিনাৰ্স খিনি প্ৰেক্টিস কৰাৰ কাৰণে তোমালোকে ৰিভিজন টেষ্ট নম্বৰ 1 ইয়াত কোৱেশ্চন নম্বৰ 1 ত চাবা পেজ নম্বৰ 23 ৰিভিজন টেষ্ট 1 কোৱেশ্চন নম্বৰ 1 ইয়াতে কি আছে তোমালোকৰ ডিটাৰমিনাৰ্স বিলাক দিয়া আছে ডিটাৰমিনাৰ্স বিলাক তোমালোকে এই প্ৰশ্নখিনি ভালদৰে চাই যাবা ইয়াৰ পৰা যিকোনো চাৰিটা প্ৰশ্ন দিব হাফ নম্বৰ কে 2 নম্বৰৰ কাৰণে বুজি পাইছা নাই ৰিভিজন টেষ্টৰ 1 2 দুইটা ইম্পৰ্টেন্ট ৰিভিজন টেষ্টৰ কোৱেশ্চন নম্বৰ 1 2 3 দুটেই কেটা ইম্পৰ্টেন্ট কাৰণ ইয়াত তিনটা প্ৰশ্ন আহি গল চোৱা তাৰ পিছত দিছে কি চোৱা কম্বাইন দা ফলোইং পেয়াৰ্স অফ সেন্টেন্সেস ইয়াত আমাক কি কৰিব দিছে দুটা বাক্যক মিল কৰি এটা বাক্য বনাব দিছে যাক আমি সিনথেসিস অফ সেন্টেন্সেস বুলি কও কম্বাইন সেন্টেন্সৰ প্ৰপাৰ ভিডিও আছে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক পাই যাবা চাই লবা তাত লিখা আছে সিনথেসিস অফ সেন্টেন্সেস আই মিন কম্বাইন সেন্টেন্স দুটা বাক্য কেনেকৈ এটা কৰিব পাৰি লেসন নম্বৰ 4 ৰ যি গ্ৰামাৰ এক্টিভিটি আছে তাতো এই প্ৰশ্নখিনিৰ উত্তৰ কৰা আছে তোমালোকে এই ভিডিওটো চাব পাৰা ঠিক আছে তাৰ পিছত চোৱা তোমালোকৰ এই কম্বাইন সেন্টেন্স পেজ নম্বৰ 21 চোৱা পেজ নম্বৰ 21 এক্টিভিটি নম্বৰ 3 পেজ নম্বৰ 21 এক্টিভিটি নম্বৰ 3 গুটেই কিটা প্ৰশ্ন কৰা আছে তোমালোকে এই লেসনৰ গ্ৰামাৰ এক্টিভিটি চাবা বুজি পাইছা নাই তো তাতে তোমালোকে প্ৰশ্নখিনি পাই যাবা চাৰিটা প্ৰশ্ন আহিব 4 নম্বৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আছে প্ৰশ্ন মাত্ৰ ইয়াতে 8টা প্ৰশ্ন আছে মাত্ৰ 8টাৰ পৰা 4টা আহিব তেতিয়া হলে গুটেই কেটা ভালকৈ চাই যাবা কাৰণ মোস্ট ইম্পৰ্টেন্ট এই প্ৰশ্নটো ওকে কোৱেশ্চন নম্বৰ 7 fill in the blanks using the non finite forms of the verbs in the brackets etu ase page number 21 ot activity number 2 page number 21 activity number 2 yate pai jaba tumaloke ei proshno bilak non finite verb or page number 21 or pora ako revision test or question number 3 revision test or question number 3 page number hoise 24 page number 24 tate question number 3 tat pai jaba tumaloke aru proshno non finite verb or বুজি পাইছা নাই নন ফাইনাইট ভাৰ্বৰ প্ৰশ্ন পাই যাবা তো এখিনি প্ৰশ্ন তোমালোকে ভালদৰে চাই যাবা এটা এটাকে ভগাই লবা বুজি পাইছা নাই এদিনত গ্ৰামাৰ সেকশন খিনি ভালদৰে কৰিবা আৰু এদিন তোমালোকে ৰাইটিং খিনি কৰিবা আৰু এদিন তোমালোকে হেৰি কৰিবা লেসনৰ প্ৰশ্নোত্তৰ বিলাক ৰিভিজন কৰিবা পৰীক্ষাৰ আগত তোমালোকে এখিনি ভালকৈ কৰি লোৱা সাবা মই ভাবু একদম 100% জুনে 60 পালে হয় এতিয়া হি 80 প্লাস পাব গ্যারান্টেড যদি তোমালোকে এখিনি বস্তু ভালকে ৰিভিজন কৰি যোৱা ভালকে বুজি যোৱা কৰি যোৱা কামটো কৰিব লাগিব না সোৱা পঢ়াটো হৈছে নিজৰ কোনোবাই কৰি নিদিয়ে সময় আমি নিজে দিব লাগিব মেহনত কৰিব লাগিব ধৈৰ্য সহকাৰে পঢ়া টেবুলত বহিব লাগিব নহলে তো নোৱাৰিবা আমি কি কৰো আমি পৰীক্ষাৰ আগদিনাহে পঢ়াত বহো এই অৱস্থা হৈছে আমাৰ নহলে গুটেই দিন ঘুৰা ফেৰা কৰো ৰাস্তায় ঘাটে মোবাইল টিপি থাকো এনেই সময় নষ্ট কৰি থাকো তাৰ পৰিৱৰ্তে আমি কাম কৰো অলপ
আজিৰ তোমাৰ এই সময়ত যদি তুমি গুৰুত্ব নিদিয়া তেতিয়া হলে তোমাকো সময়ে এনেকুৱা এটা ধোকা দিব পিছত গৈ তেতিয়া আৰু কান্দি লাভ নাই এই কাৰণে কৈ আছো সময়ক সময় দিয়া তেতিয়া সময়ে তোমাক সময় দিব ভৱিষ্যতে বুজি পাইছা নাই তোমালোকে এইখিনি বস্তু ভালদৰে চাই যাবা পৰীক্ষাত তেতিয়াহে নাম্বাৰ পাবা 100% এতিয়া আহি আছো আমি মোস্ট ইম্পৰ্টেন্ট ৰাইটিং সেকশনত যত নেকি আমাৰ কি আহিব লেটাৰ ৰাইটিং আহিব ৰিপোৰ্ট ৰাইটিং আহিব ষ্টৰী ৰাইটিং আহিব এইবিলাক পৰীক্ষাত নিলিখিলে তুমি নাম্বাৰ কৰ পৰা পাবা কাৰণ এটা এটা প্ৰশ্নত 5 নম্বৰ কে আহিব ৰিপোৰ্ট এটাত 5 নম্বৰ আহিব ষ্টৰী এটাত 5 নম্বৰ আহিব তুমি যদি হেবিলাক এৰি দিয়া তাতে দেখোন 15-20 গ'ল তো নাম্বাৰ কেনেকে তুমি পাবা হেবিলাক মেইন লেসনৰ প্ৰশ্নত কিমান আহিব 30 গোটেই লেসন মিলাই বাকি গোটেই নাম্বাৰ বিলাক 70 মাৰ্কস কোত আছে সব গ্ৰামাৰ সেকশন আৰু ৰাইটিং সেকশনত আছে এতিয়া আমি আলোচনা কৰিম ৰাইটিং সেকশনৰ কথা ঠিক আছে তোমালোকে ভিডিওটো শেষলৈকে চাবা নহলে কিন্তু একোই বুজি নাপাবা এতিয়া চোৱা ৰাইটিং সেকশনত প্ৰথম প্ৰশ্নটোই দিব তোমালোকক কি ৰাইট এন এপ্লিকেশন লিখিবলৈ দিব চোৱা এপ্লিকেশন দুই ধৰণৰ আছে এটা আছে ফৰ্মেল লেটাৰ আৰু এটা আছে ইনফৰ্মেল লেটাৰ ফৰ্মেল লেটাৰৰ পৰা এটা প্ৰশ্ন দিব আৰু এটা দিব ইনফৰ্মেল লেটাৰৰ পৰা এপ্লিকেশনৰ ভিতৰত চোৱা এপ্লিকেশনৰ ভিতৰত আমাক দুইটা এপ্লিকেশনেই দিব আমি এটা লিখিব লাগিব যিকোনো এটা লিখিব লাগিব হয় ফৰ্মেল লেটাৰ লিখিব লাগিব নহয়তো ইনফৰ্মেল লেটাৰ লিখিব লাগিব ফৰ্মেল লেটাৰ কোড আছে পেজ নাম্বাৰ 7 যোৱাবাৰ ইয়াৰ পৰা আহিছে প্ৰিন্সিপাললৈ এখন চিঠি লিখিব দিছে বুজি পাইছা নাই তাৰ মানে ফৰ্মেল লেটাৰ হৈছে আমি যিবিলাক অফিচিয়ালি চিঠি বিলাক লিখো কোনো প্ৰতিষ্ঠানলৈ লিখো স্কুল কলেজ ইনষ্টিটিউশন কোম্পানী যিবিলাক আমি অফিচিয়ালি চিঠি বিলাক লিখো হেবিলাকক কোৱা হয় ইন ফৰ্মেল লেটাৰ আৰু যিবিলাক চিঠি আমি বন্ধু বান্ধৱীলৈ আত্মীয়লৈ লিখো সেইবিলাক হৈছে ইনফৰ্মেল লেটাৰ তো দুইটা প্ৰশ্নই আহিব অৰ দি আহিব তো তোমালোকে ইনফৰ্মেল লেটাৰ কোড পাবা পেজ নাম্বাৰ 22 ফৰ্মেল লেটাৰ আছে চোৱা পেজ নাম্বাৰ 7 ইয়াত এটা কৰি দেখুৱা আছে ধুনিয়াকৈ ৰাইটিং এক্টিভিটিত এপ্লিকেশনত প্ৰথম এটা কৰি দিয়া আছে তাৰপিছত এক্টিভিটি 1 আৰু 2 আছে এক্টিভিটিত 1 আৰু 2 নম্বৰ দুটা প্ৰশ্ন আছে এই প্ৰশ্ন দুটা তোমালোকে ভালদৰে কৰি যাবা পৰীক্ষাত যাওতে তাৰপিছত পেজ নাম্বাৰ 22 চোৱা পেজ নাম্বাৰ 22 চোৱা ইয়াত লিখা আছে ইনফৰ্মেল লেটাৰ তাৰমানে ইনফৰ্মেল লেটাৰ আমি কেনেকৈ লিখিব লাগে বন্ধু বান্ধৱীলৈ মামা মামী মা দেউতা খুৰা খুৰীলৈ কেনেকৈ চিঠি লিখিব লাগে তাৰ ধুনিয়াকে ৰুলছ নিয়মটো ইয়াত দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই যাবা বুজি পাইছা নাই যিকোনো যদি বেছি কষ্ট হয় যিকোনো এটাই শিকিবা হয় ফৰ্মেল শিকিবা নহলে ইনফৰ্মেল শিকিবা বুজি পাইছা নাই সময়টো কম লাগিব তো ইয়াৰ পৰা তোমাক এক এক্টিভিটিত 1 2 দিয়া দুটা প্ৰশ্ন দিয়া আছে তোমালোকে এক্সাম্পলটো সহ তিনটা প্ৰশ্ন থাকে তো ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আহিবই গ্যাৰান্টি তো ইয়াত মাৰ্কস দিব কিমান 5 বুজি পাইছা নাই ৰাইটিং এক্টিভিটিত প্ৰথম প্ৰশ্নটো আহিব এপ্লিকেশন হেতু তোমাৰ প্ৰিন্সিপাললৈ হ'ব পাৰে হেতু তোমাৰ ফ্ৰেণ্ডলৈ হ'ব পাৰে মানে এটা ফৰ্মেল লেটাৰ বা এটা ইনফৰ্মেল লেটাৰ আহাৰ সম্ভাৱনা আছে সম্ভাৱনা নহয় 100% আহিব আৰু গ্যাৰান্টি বুজি পাইছা নাই তো এইটো হৈ গল প্ৰথম প্ৰশ্ন ৰাইটিং এক্টিভিটিত ৰাইটিং সেকশনত চোৱা কোৱেশ্চন নম্বৰ 9ত লিখিছো মই ৰাইট আ পেৰাগ্ৰাফ অন এনি ওয়ান অফ দা ফলোইং টপিকস পেৰাগ্ৰাফ লিখিব দিব পেৰাগ্ৰাফ বুজি পাইছা পেৰাগ্ৰাফ লিখিব দিব নাম্বাৰ কিমান দেখিছা মাথা গৰম হৈ যাব 8 নম্বৰ তো এইটো আছে পেজ নাম্বাৰ 12 13 পেজ নাম্বাৰ 12 আৰু 13 চোৱা কি আছে পেৰাগ্ৰাফ লিখা আছে তোমালোকৰ দেখিছা ৰাইটিং এক্টিভিটি পেৰাগ্ৰাফ ৰাইটিং টপিক এক্টিভিটি 1 চোৱা ইম্পৰ্টেন্স অফ ইন্টাৰনেট ইন আৱাৰ লাইফ এয়াৰ পলিউশন এই এবিট যি দুটা প্ৰশ্ন আছে এই দুইটা প্ৰশ্নৰ পৰা আহিবলৈ সম্ভাৱনা 100% চোৱা ইয়াৰ পৰা যিকোনো এটা আহিবই আৰু যোৱাবাৰো আহিছে এইবিলাক প্ৰশ্ন 8 নম্বৰ দিছিলে যোৱাবাৰ বুজি পাইছা তো তোমালোকে এই প্ৰশ্ন দুটা ভালদৰে চাই আহিবা বিৰাট ইম্পৰ্টেন্ট 8 নম্বৰ আছে বুজি পাইছা নাই তো পেজ নাম্বাৰ 12 আৰু 13 চাবা এই পেৰাগ্ৰাফ ৰাইটিং খিনি আছে তো ইয়াৰ এই প্ৰশ্ন ৰাইটিং এক্টিভিটিৰ কথা কৈ আছো তাৰ পিছত কোৱেশ্চন আহিব কোৱেশ্চন নম্বৰ 10 লিখিছো মই
ইয়াত আহিব প্ৰিপেয়াৰ এ নিউজ পেপাৰ ৰিপৰ্ট ইউজিং দ্য ইনফৰমেশ্যন বিলো আমাক এটা ইনফৰমেশ্যন দিব আৰু এই ইনফৰমেশ্যন তথ্যখিনি ব্যৱহাৰ কৰি আমি এটা ৰিপৰ্ট লিখিব লাগিব প্ৰতিবেদন ৰিপৰ্ট ৰাইটিং কেনেকৈ লিখিব লাগে তাৰ ফুল কনসেপ্ট আৰু তাৰ এক্সাম্পল সহকাৰে ভিডিঅ' বনোৱা আছে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা একদম ক্লিয়াৰ হৈ যাব ৰিপৰ্ট ৰাইটিংৰ কনসেপ্ট ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে বুজি পাইছা নাই তাত চাই ল'বা পেজ নম্বৰ 31 আৰু 32 ওলোৱা পেজ নম্বৰ 31 আৰু 32 ওলোৱা ইয়াতে চোৱা আছে ৰিপৰ্ট ৰাইটিং ওকে ৰিপৰ্ট ৰাইটিং আছে ইয়াতে চোৱা এক্টিভিটি যোৱাবাৰ আহিছিলে টিচাৰ্স ডে সেলিব্ৰেটেড এট আসাম জাতীয় বিদ্যালয় এইটো আহিছিলে পৰীক্ষাত যোৱাবাৰ এক্টিভিটি নম্বৰ 2 প্ৰশ্ন আছে এক্সাম্পল প্ৰশ্ন 2 আহিছিলে বুজি পাইছানে একদম সেম এইটোৱে আহিছিলে তো এইবাৰ কোনটো দিব ঠিক নাই এক্সাম্পল নম্বৰ 1 2 দিব পাৰে বুজি পাইছানে এক্সাম্পল নম্বৰ 1 2 দিব পাৰে এইটো দিলে আনসাৰ ইয়াত আছে লিখা এইটো যোৱাবাৰ আহিছিলে কোৱেশ্চন নম্বৰ 2 2 বুজি পাইছা নাই টিচাৰ্স ডে ওপৰত তো এইবাৰ আহিব পাৰে ৰোড এক্সিডেন্টৰ কিহৰ ওপৰত আছে এইটো আছে ৰোড এক্সিডেন্টৰ ওপৰত তো ৰোড এক্সিডেন্টৰ ওপৰত আহাটো বহুত বেছি সম্ভাৱনা আছে বুজি পাইছা নাই তো তোমালোকে পেজ নম্বৰ 31 ৰ পৰা এক্সাম্পল নম্বৰ 1 এইটো ভালদৰে চাই আহিবা আৰু তোমালোকৰ এক্টিভিটিত দুটা প্ৰশ্ন দিয়া আছে এই দুটা প্ৰশ্ন ভালদৰে চাবা টপিক বিলাক চাবা ইয়াৰ পৰা আহিব আৰু ইয়াত নম্বৰ থাকিব কিমান 5 নম্বৰ আৰু এইবিলাক বহুত ইম্পৰ্টেন্ট কিয় 9 10 ত গৈ তোমালোকে এইবিলাক বস্তু ৰেগুলাৰলি পাই থাকিবা বুজি পাইছা নাই 12 নম্বৰ প্ৰশ্নত দিয়া আছে পেজেস তোমালোকৰ এটা গল্প লিখা থাকিব প্ৰশ্নত দিয়া থাকিব সেই গল্পটো ধুনিয়াকে মনোযোগ দি পঢ়ি তাৰ পৰা প্ৰশ্ন উত্তৰ বিচাৰি আমি প্ৰশ্ন উত্তৰ বিলাক লিখিব লাগিব কাৰণ প্ৰশ্নত অলৰেডি এটা পেজেস দিয়া থাকে এটা গল্প দিয়া থাকে সমগ্ৰ গল্প আৰু তাৰ পৰা প্ৰশ্ন দিয়া থাকে সেই প্ৰশ্নৰ উত্তৰখিনি আমি এই পেজেসটো পঢ়ি তাৰ পৰা উত্তৰখিনি উলাই লিখিব লাগে ইয়াৰ পৰা আহিব তোমাৰ 5 নম্বৰ তাৰ পিছত দিব তোমাক কোৱেশ্চন নম্বৰ 13 আছে ডিক্টেশনত তোমাৰ 10 মাৰ্কস আহিব বুজি পাইছা নাই তাৰ পিছত প্ৰজেক্টত আহিব 5 নম্বৰ যেটো স্কুলৰ পৰা অলৰেডি দিয়া থাকে ওকে হাফ ইয়াৰলিৰ কাৰণে 1 নম্বৰ কভাৰ কৰি এই ভিডিঅটো তোমালোকৰ কাৰণে স্পেশালি বনাইছো যাতে তোমালোকে ভাল নম্বৰ পোৱা কাৰণ 1 নম্বৰ পাবলৈ হলে আমি বহুত কিবা কিবি তথ্য জানিব লাগিব আৰু আমি ইয়াৰ ভিতৰত থকা লেসন 2 ৰ পৰা কোনটো প্ৰশ্ন আহাৰ সম্ভাৱনা বেছি আছে আমি গুটেখিনি তথ্য ভালকে জানিব লাগিব বিশেষকৈ আমি গ্ৰামাৰ সেকশনত ভালকে তথ্য জানিব লাগিব কি গ্ৰামাৰ আমাৰ আহে কিমান নম্বৰৰ প্ৰশ্ন আহে 1 নম্বৰৰ কেইটা প্ৰশ্ন আহে 2 নম্বৰৰ কেইটা আহে 4 5 নম্বৰৰ কেইটা প্ৰশ্ন আহে তাৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম প্ৰথম কথা আমি জানিব লাগিব তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত কেইটা লেসন পৰীক্ষাত আহিব এইটো আমি প্ৰথম কথা জানিব লাগিব হাফ ইয়াৰলি পৰীক্ষাত 1 নম্বৰৰ কাৰণে এই লেসন নম্বৰ 1 ৰ পৰা একদম 9 লৈকে 1 2 3 4 5 6 7 8 9 এই গুটেই কেইটা লেসনৰ প্ৰশ্ন উত্তৰ আমি ভালদৰে জানিব লাগিব প্ৰথম কথা এই গুটেই কেইটা লেসন তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব এতিয়া আমি প্ৰত্যেকটো লেসন প্ৰথমে আলোচনা কৰিম আমি কোনটো লেসনৰ পৰা কিমান নম্বৰ প্ৰশ্ন আহিব আৰু কি প্ৰশ্ন অহাৰ সম্ভাৱনা বেছি আছে এটা কৈ আমি অলপ ডিটেইলছত আলোচনা কৰিম ওকে সো লেসন নম্বৰ 1 হৈছে এসেন্স অফ এটিকুইট এই লেসনটোৰ পৰা যোৱা বছৰ হাফ ইয়াৰলি পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহিছিল 4 নম্বৰৰ বুজি পাইছা 4 নম্বৰৰ প্ৰশ্ন আহিছিল তাৰ ভিতৰতে কম্প্ৰিহেনশনৰ পৰা আহিছিল তোমালোকৰ 1 নম্বৰৰ প্ৰশ্ন 1 নম্বৰৰ কাৰণে দুটা প্ৰশ্ন আহিছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা ভালকে চাই যাবা তোমালোকে কোৱেশ্চন নম্বৰ 1 ৰ পৰা আহিছে F number 2 what is self control এইটো আহিছিল 1 নম্বৰৰ কাৰণে যোৱা বছৰ হাফ ইয়াৰলি পৰীক্ষাত তোমালোকৰ এই বছৰো ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব অলপ ভালদৰে চাবা এখিনি মই খালি হিন্টস হে দি আছো আৰু যোৱা বছৰ কোনটো আহিছিল হেতু কৈ আছো ঠিক আছে কোৱেশ্চন নম্বৰ 2 আৰু 3 ৰ ইয়াৰ পৰা 2 নম্বৰৰ প্ৰশ্ন আহিব কেই নম্বৰৰ 2 নম্বৰৰ প্ৰশ্ন আহিব হয় 2 আহিব নহলে 3 আহিব যোৱা বছৰ আহিছিল 3 why is maintaining eye contact during a conservation important এই প্ৰশ্নটো আহিছিল যোৱা বছৰ 2 নম্বৰৰ কাৰণে ঠিক আছে তো কিমান হল 1 আৰু 2 ঠিক আছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা 1 নম্বৰৰ প্ৰশ্ন আহিছে আৰু 3 ৰ পৰা আহিছে 2 আৰু 3 ৰ ভিতৰত আহিছে 3 নম্বৰটো এইবাৰ আহাৰ সম্ভাৱনা বেছি 2 টো কোৱেশ্চন নম্বৰ 2 আৰু এইটো 2 নম্বৰৰ কাৰণে দিব
তাৰপিছত 4 নম্বৰৰ পৰা আহিছে 1 নম্বৰৰ কাৰণে প্ৰশ্ন এটা আহিছে এইটো হৈছে তোমাৰ adequate is not very important true false ৰ পৰা এটা আহিছে তো true false ৰ পৰা এটা আহিব পাৰে তোমালোকৰ এইবাৰ প্ৰশ্ন ঠিক আছে তো ইয়াৰ পৰা কিমান হল টোটাল হল 4 কিমান হল 4 নম্বৰ পাঠ ভিত্তিক প্ৰশ্নৰ পৰা তোমালোকৰ এই লেসনৰ পৰা 4 নম্বৰ আহিব বুজি পাইছা নাই কোৱেশ্চন নম্বৰ 1 ৰ পৰা 1 আহিব 2 আৰু 3 ৰ পৰা যিকোনো এটা আহিব আৰু 4 নম্বৰৰ পৰা ট্ৰু ফলছৰ ভিতৰৰ পৰা এটা আহিব এইখিনি এসেন্স অফ এডিকুইটি তোমালোকে ভালদৰে বুজি লবা ভালদৰে এইখিনি চাবা যিকোনো তিনটা প্ৰশ্ন আহিব আৰু 4 নম্বৰ আহিব এই লেসনৰ পৰা যদি কিবা অসুবিধা পোৱা এই লেসনৰ ভিডিও তোমালোকে লেসন নম্বৰ 1 ৰ পৰা লেসন নম্বৰ 9 লৈকে প্ৰত্যেকটো ভিডিও কোৱেশ্চন আনসাৰ সহ এই ভিডিওৰ ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে তাৰ পৰা গৈ চাই প্ৰশ্নোত্তৰখিনি ভালদৰে চাই লব পাৰিবা বুজি লব পাৰিবা ঠিক আছে গুটেই প্ৰশ্নৰ গুটেই লেসন বিলাকৰ ভিডিও আছে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক পাই যাবা ঠিক আছে লেসন নম্বৰ 2 a day at the living root bridge এই লেসনটো অলপ বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা আহিব তোমালোকৰ টোটাল 7 নম্বৰ ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 1 ত যি আছে সোৱা আনসাৰ দা ফলোইং কোৱেশ্চনস ইন কমপ্লিট সেন্টেন্সেস ইয়াৰ পৰা দুটা কোৱেশ্চন দিব পাৰে ইয়াত 2 মাৰ্কস 1 মাৰ্কসৰ কোৱেশ্চন একেলগে আছে বুজি পাইছা নাই তো যোৱা বছৰ আহিছিলে আমাৰ মৰিগাঁও ডিস্ট্ৰিক্টত হাউ ওল্ড ইজ ৰুহি এটো প্ৰশ্ন আহিছিলে what was the name of the place that Ruhi visited এটো প্ৰশ্ন আহিছিলে আৰু এটা আহিছিলে what are the bridges that Ruhi went to see called এই তিনটা প্ৰশ্ন আহিছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 2 ৰ পৰা আহিছে বি মাইলনং ইজ ইন মেঘালয়া এই প্ৰশ্নটো আহিছে কোৱেশ্চন নম্বৰ 2 ৰ পৰা 1 নম্বৰৰ কাৰণে সৰি 2 নম্বৰৰ কাৰণে বুজি পাইছা নাই 2 নম্বৰৰ কাৰণে দিছে সৰি 1 নম্বৰৰ কাৰণে আহিছে কোৱেশ্চন নম্বৰ 2 ৰ পৰা বি আৰু এফ আহিছিলে যোৱা বছৰ the root bridges are around 500 years old তো এফ আৰু বি আহিছিলে সোৱা এতিয়া মই কি কৈ আছো তোমালোকক সোৱা কোৱেশ্চন নম্বৰ 1 ৰ পৰা তিনটা প্ৰশ্ন আহিব পাৰে তিনটা বা দুটা প্ৰশ্ন আহিব পাৰে কোৱেশ্চন নম্বৰ 2 ৰ পৰা আহিব দুটা আৰু কোৱেশ্চন নম্বৰ 2 ত আছে ট্ৰু ফলছ সঁচা মিছা ইয়াৰ পৰা দুটা আহিব ঠিক আছে আৰু কোৱেশ্চন নম্বৰ 3 মোস্ট ইম্পৰ্টেন্ট দুটাই প্ৰশ্ন আছে আৰু ইয়াত 2 নম্বৰৰ প্ৰশ্ন যোৱাবাৰ আহিছিলে হাউ আৰ দ্য ৰুট ব্ৰিজেস বিল্ট এটো আহিছিলে এ নম্বৰটো এইবাৰ আহাৰ সম্ভাৱনা 100% বেছি হৈ গৈছে why were the root bridges built বি নম্বৰটো সো তোমালোকে এই লেসনটোৰ পৰা 7 নম্বৰ আহিব বুলি ভালকে বুজি লোৱা কিমান নম্বৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা আহিব তোমাৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা মোটামুটি 4 মাৰ্কসৰ কোৱেশ্চন আহিব কোৱেশ্চন নম্বৰ 2 ৰ পৰা মোটামুটি 2 মাৰ্কস আহিব আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 3 ৰ পৰা আহিব মোটামুটি 2 নম্বৰ কিমান হৈ গল সৰি 7 নহয় 8 নম্বৰৰ প্ৰশ্ন কোৱেশ্চন লেসন নম্বৰ 2 লেসন নম্বৰ 2 ৰ পৰা তোমালোকৰ 8 নম্বৰ প্ৰশ্ন আহিব পাৰে কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 কোৱেশ্চন নম্বৰ 2 ৰ পৰা 2 কোৱেশ্চন নম্বৰ 3 ৰ পৰা 2 তাৰ মানে গুটেই প্ৰশ্ন বিলাক আমাৰ ইম্পৰ্টেন্ট তোমালোকে ভালদৰে এবাৰ আনসাৰ বিলাক চাবা যদি অসুবিধা হয় ভিডিওৰ পৰা চাই লবা এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে প্ৰত্যেকটো লেসনৰ ভিডিওৰ সো মই ইয়াত প্ৰশ্ন উত্তৰ আলোচনা কৰিব নাযাও খালি তোমালোকক হিন্টটো দি আছো আৰু ইম্পৰ্টেন্স দি আছো কোনবিলাক তোমালোকে বেছিকে পঢ়িবা ঠিক আছে এই লেসনৰ পৰা তোমালোকে পঢ়িবা কোৱেশ্চন নম্বৰ 3 টোৰ এ বি এই দুইটা প্ৰশ্ন ভালদৰে বুজি পঢ়িবা কাৰণ ইয়াৰ পৰা যিকোনো এটা আহিবই 2 নম্বৰৰ কাৰণে মাই ডিয়াৰ ষ্টুডেন্টস লেসন নম্বৰ 3 টো বহুত ইম্পৰ্টেন্ট লেসন এটো হৈছে এটা ধুনিয়া কবিতা দা এৰো এণ্ড দা সং এই কবিতাটোৰ পৰা বহুত প্ৰশ্ন আহে তোমালোকে ভালকে বুজি লোৱা কোন কোন প্ৰশ্নবিলাক আহাৰ সম্ভাৱনা বেছি আছে 1 নম্বৰ প্ৰশ্নৰ পৰা সোৱা 1 নম্বৰ প্ৰশ্নৰ পৰা তোমালোকৰ ইয়াত 4টা প্ৰশ্ন আছে 4টাৰ ভিতৰত তোমালোকৰ 4টা প্ৰশ্নৰ ভিতৰত তোমালোকৰ যিকোনো এটা আহিব কোৱেশ্চন নম্বৰ 2 আছে এটা সোৱা কোৱেশ্চন নম্বৰ 2 এইবাৰ মোস্ট ইম্পৰ্টেন্ট বুজি পাইছা নে কোৱেশ্চন নম্বৰ 2 most important what does the poet actually mean by the arrow and the song question number 2 most important mark kori rakha tar pisot soa question number 3 edu already joa bosor ahise 5 marks asile buji paisa ne to 2 aru 3 5 marks or karone ahibo bahut important question number 3 this explain with reference
to the context and the song from beginning to end I found again in the heart of a friend. এই প্রশ্নটো যোৱাবাৰ অলৰেডি দিছে তো এইবাৰ 2 নম্বৰ প্ৰশ্নটো দিয়াৰ সম্ভাৱনা বেছি আছে সো তোমালোকে ভালদৰে অলপ চাবা 5 নম্বৰৰ কাৰণে প্ৰশ্ন এইটো কোৱেশ্চন নম্বৰ 4 ৰ পৰা write rhyming words of the following সোয়া ইয়াৰ পৰা rhyming word লিখিব দিয়ে কি লিখিব দিয়ে rhyming word side song ok end কবিতাৰ পৰা তোমালোকৰ rhyming word আৰু word meaning এই দুইটা বস্তু তোমালোকে ভালকে ফোকাস কৰিবা আৰু word meaning ও দিয়ে সোয়া যোৱা বছৰ ইয়াৰ পৰা আহিছে swiftly এই wordৰ meaning আহিছে english to english তো তোমালোকৰ word notes যে আছে ইয়াত যিকেটা important word আছে গোটেইকেটা word english to english ভালকে শিকিবা ইয়াৰ পৰা যিকোনো এটা word meaning আহিব ভালদৰে চাই লোৱা ইয়াৰ পৰা ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 4 ৰ যিবিলাক rhyming word আছে যোৱা বছৰ দুটা word আছে ইয়াৰ পৰা side আৰু end এই দুইটা আহিছিলে এইবাৰ চাগে song ok এনেকুৱা দুটা দি দিব ইয়াৰ পৰা তো তোমালোকে কোনটো এই প্ৰশ্নকেটা গোটেইকেটা ভালদৰে ফোকাস কৰিবা বুজি লবা ভিডিও ডেসক্ৰিপচনত দিয়া আছে কোৱেশ্চন আনসাৰ ওকে তাৰ পৰা চাই লবা লেসন নম্বৰ 4 grandfather's wish এই লেসনৰ পৰা বেছি নম্বৰ নাহে 3 বা 4 নম্বৰ মান আহিব এই লেসনৰ পৰা লেসন নম্বৰ 4 এই লেসনৰ পৰা 3 বা 4 নম্বৰ মান আহিব grandfather's wish কোৱেশ্চন নম্বৰ 1 ৰ পৰা আহিব দুটা প্ৰশ্ন 3 নম্বৰ আহিব 1 এক শৰ্ট কোৱেশ্চন 1 নম্বৰ কাৰণে এটা আৰু 2 নম্বৰ কাৰণে এটা আহিব 2 3 তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা এইবাৰ সম্ভৱতঃ এটা প্ৰশ্ন আহাৰ সম্ভাৱনা বেছি আছে give brief answers to the following questions বেলেগ লেসনৰ পৰা কমাই হলেও এই লেসনটোৰ পৰা তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা যিকোনো এটা প্ৰশ্ন দিব পাৰে মই হেকানে কৈ আছো এই প্ৰশ্ন দুটাৰ পৰা যিকোনো এটা আহিব মোৰ এনেকুৱা ধাৰণা হৈ আছে why do we need trees list 3 reasons that grandfather gives এইটো বা describe what the author show when he went back to the island যিকোনো এটা আহাৰ সম্ভাৱনা বহুত বেছি তাৰ পিছত ট্ৰু ফলছৰ পৰা যিকোনো এটা আহিব এটো গ্যাৰান্টি বুজি পাইছা নাই ট্ৰু ফলছৰ পৰা কোৱেশ্চন নম্বৰ 3 তো ধৰি লোৱা ইয়াৰ পৰা এইবাৰ 5 বা 6 নম্বৰৰ প্ৰশ্ন ইয়াৰ পৰা দিয়াৰ সম্ভাৱনা আছে আমি গ্ৰামাৰ সেকশন খিনি এক্সট্ৰা কৈ আলোচনা কৰিম আমি প্ৰত্যেকটো পাৰ্ট টু পাৰ্ট আলোচনা কৰিম তোমালোকে ভালদৰে অলপ সময় দিয়া আধা ঘণ্টা সময় দিয়া সবা সব ক্লিয়াৰ হৈ যাব সেইমতে ষ্টাডি কৰিবা মই ভাবো 100% 100 নম্বৰ পাবলৈ তোমালোকে সক্ষম হবা বুলি মই আশা কৰো যোৱা বছৰ লেসন নম্বৰ 5 the garden of reflection এই লেসনটোৰ পৰা মাত্ৰ আহিছিল তোমালোকৰ 3 half 3 নম্বৰ 3.5 মানে 3.5 নম্বৰ মান আহিছিল বুজি পাইছা নে কোৱেশ্চন নম্বৰ 1 ৰ পৰা দুটা প্ৰশ্ন আহিছিল মাত্ৰ এটো আহিছিল what was Aisha's pride of joy এইটো প্ৰশ্ন আহিছে why did his parents and neighbors struggle to breathe এইটো প্ৰশ্ন আহিছিল 2 নম্বৰৰ কাৰণে আৰু এটা প্ৰশ্ন আহিছিল এটো হৈছিল 3 নম্বৰৰ true false or a so Arjun had a small vibrant garden এইটো আহিছিল হাফ নম্বৰৰ কাৰণে তো 3.5 নম্বৰ আহিছে এইটো লেসনৰ পৰা তো এইবাৰ ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 2 ৰ পৰা যিকোনো এটা প্ৰশ্ন দিয়াৰ সম্ভাৱনা আছে 2 নম্বৰৰ কাৰণে আৰু কোৱেশ্চন নম্বৰ 1 ৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব ভালকে মনত ৰাখিবা ট্ৰু ফলছৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব পাৰে বুজি পাইছা নাই তো এখিনি ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 1 2 অলপ ভালদৰে চাবা কোৱেশ্চন নম্বৰ 2 ৰ পৰা এইবাৰ প্ৰশ্ন অহাৰ সম্ভাৱনা বেছি মই ইম্পৰ্টেন্স খিনি দি আছো কোৱেশ্চন নম্বৰ 3 ৰ পৰা ট্ৰু ফলছৰ পৰা এটা অহাৰ সম্ভাৱনা বহুত বেছি ওকে লেসন নম্বৰ 6 লেসন নম্বৰ 6 এটো এটা ধুনিয়া কবিতা আছে লাইফ এই কবিতাটোৰ পৰা যোৱাবাৰ প্ৰশ্ন আহিছিল এটা ওয়ার্ড মিনিং আহিছিল মই প্ৰথমেই কৈছো কবিতা বিলাকৰ পৰা ওয়ার্ড মিনিং 100% আহিব প্ৰত্যেকটো কবিতাৰ পৰা যিকোনো এটা এটা ওয়ার্ড মিনিং আহিব তোমালোকে ওয়ার্ড নোটত যিবিলাক ওয়ার্ড আছে এবিলাকৰ ইংলিশ টু ইংলিশ মিনিং খিনি চাই থবা ভালকে যোৱাবাৰ ইয়াৰ পৰা আহিছিল কম্প্ৰিহেনশন 1 ৰ পৰা এ টু আহিছিল কবিৰ নামটো লিখিব দিছিল আৰু কোৱেশ্চন নম্বৰ বাকি আৰু আহাই নাই ইয়াৰ পৰা এটা ওয়ার্ড আহিছিল এইবাৰ কিন্তু কোৱেশ্চন নম্বৰ 2 বা 3 পৰা যিকোনো এটা প্ৰশ্ন আহিবই এনেকুৱা মই গ্যাৰান্টি দি আছো সোৱা কোৱেশ্চন নম্বৰ 2 and 3 why are the wings of hope golden ইয়াৰ পৰা এইটো প্ৰশ্ন আহিব পাৰে বা কোৱেশ্চন নম্বৰ 3 pick out from the poem one line each that reflects an optimistic attitude and pessimistic attitude ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আহাৰ সম্ভাৱনা হাই আৰু write some rhyming words from the poem এই কবিতাটোৰ পৰা যিকোনো rhyming word দিব পাৰে ঠিক আছে
তো মোটামুটি এই কবিতাটোৰ পৰা এইবাৰ কমসে কম 4 নম্বৰ দিয়াৰ সম্ভাৱনা আছে তো তোমালোকে প্ৰত্যেকটো প্ৰশ্ন ভালকে চাই যাবা পৰীক্ষাত আৰু এই লেসনৰ প্ৰশ্ন উত্তৰ স্পেশালি ভিডিও দিয়া আছে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত যাবা লিংকত চাবা লাইভ পয়েমৰ প্ৰশ্ন উত্তৰ গোটেইখিনি দিয়া আছে বুজি পাইছা না মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকে জনে জনে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক কৰি দিয়া নতুন চোৱা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোকৰ এইখিনি সহায় পালে মোৰ আৰু বহুত বেছি কাম কৰিবলৈ মন যায় এইটো তোমালোকৰ প্ৰতি মোৰ এটা ৰিকুৱেষ্ট এইখিনি কাম কৰি দিবা আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে কাৰণ পৰীক্ষাত আমি সবেই যাতে ভালকে নম্বৰ পোৱাৰ সম্ভাৱনা বাঢ়ি যায় তাৰ পিছত চোৱা লেসন নম্বৰ 7 হৈছে এ প্ৰিচিয়াছ গিফট যোৱাবাৰ এই লেসনটোৰ পৰা আহিছে কোৱেশ্চন নম্বৰ 1 ৰ পৰা আহিছে এটা দুটা প্ৰশ্ন আহিছে কোৱেশ্চন নম্বৰ A and D who is writing the letter and to whom কোনে চিঠিখন লিখি আছে আৰু কালৈ লিখি আছে who cannot donate blood কোনে ৰক্ত দান কৰিব নোৱাৰে এই দুটা প্ৰশ্ন আহিছে 1 নম্বৰ কাৰণে ওকে কোৱেশ্চন নম্বৰ 2 ৰ পৰা আহিছিল A এইটো 2 নম্বৰৰ কাৰণে আহিছিল তো কোৱেশ্চন নম্বৰ 2 দুটাই প্ৰশ্ন আছে যিকোনো এটা আহিবই 100% তাৰ পিছত খালি ঠাইৰ পৰা প্ৰশ্ন আহা নাই ইয়াৰ পৰা এইটো লেসনৰ পৰা প্ৰশ্ন আহিছে মাত্ৰ 4 এই লেসনটোৰ পৰা লেসন নম্বৰ 7 এ প্ৰিচিয়াছ গিফট কোৱেশ্চন নম্বৰ 1 2 এই দুটা ভালকে চাই যাবা এইবাৰ খালি ঠাই আহিবও পাৰে দুইটা তো খালি ঠাইখিনি তোমালোকে কৰিবা লেসনৰ কোৱেশ্চন আনসাৰ সব লিখা আছে দিয়া আছে যদি কোনো প্ৰবলেম পোৱা ভিডিও চাই লবা ওকে সেই কাৰণে মই প্ৰশ্ন উত্তৰখিনি কৈ দিয়া নাই বা লিখি দিয়া নাই কাৰণ অলৰেডি ভিডিও আছে তোমালোকে লিংকত গৈ এই প্ৰশ্ন উত্তৰখিনি ভালদৰে চাই লব পাৰিবা ওকে তাৰ পিছত লেসন নম্বৰ 8 এমব্ৰেসিং ডিফাৰেন্সেস আ টেল অফ কাৰেজ বুজি পাইছানে ভিন্নতাৰ গ্ৰহণ এটা সাহসৰ গল্প যোৱাবাৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা দুটা প্ৰশ্ন আহিছে A আৰু D 1 নম্বৰ কাৰণে A আৰু D তাৰ পিছত B নম্বৰৰ পৰা প্ৰশ্ন আহা নাই যোৱাবাৰ এইবাৰ কিন্তু আহাৰ সম্ভাৱনা আছে 2 নম্বৰৰ কাৰণে ট্ৰু ফলছৰ পৰা এটা প্ৰশ্ন দিব যোৱাবাৰো দিছে কোৱেশ্চন নম্বৰ C2 দিছিলে যোৱাবাৰ ওকে তো তোমালোকে ইয়াৰ প্ৰশ্ন উত্তৰখিনি ভালদৰে চাই লবা মই যোৱাবাৰ কোন কিটা প্ৰশ্ন আহিছে অলৰেডি মই কৈ দি আছো তাৰ পিছত আছে লেসন নম্বৰ 9 যোৱাবাৰ লেসন নম্বৰ 9 ৰ পৰা প্ৰশ্ন দিয়া নাই বুজি পাইছানে তো তোমালোকে কি কাম কৰিবা এটো যেহেতু এটা কবিতা এ বুক ইজ লাইক এটো যেহেতু এটা কবিতা এই কবিতাৰ কি কৰিবা তোমালোকে ওয়ার্ড নোট খিনি ভালদৰে চাই যাবা প্ৰথম কথা কবিতা পঢ়িলে কবিৰ নামটো ভালদৰে মনত ৰাখিবা ওয়ার্ড নোটৰ পৰা ওয়ার্ড মিনিং খিনি চাবা ইংলিশ টু ইংলিশ তাৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 1 ৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব কোৱেশ্চন নম্বৰ 2 ৰ পৰা যিকোনো এটা প্ৰশ্ন আহিব আৰু কোৱেশ্চন নম্বৰ 3 ৰ পৰা ৰেইমিং ওয়ার্ড আছে এই ৰেইমিং ওয়ার্ড গুটেই কেটা ভালদৰে চাই যাবা তোমালোকে প্ৰশ্ন উত্তৰখিনি মোৰ ভিডিওৰ ডেসক্ৰিপচনত সেই ভিডিওৰ লিংক পাই যাবা এ বুক ইজ লাইকৰ কোৱেশ্চন আনসাৰৰ তো এইখিনি আছিল তোমালোকৰ লেসন 30 মাৰ্কস আহিব অনলি 30 মাৰ্কস আহিব এই গুটেই লেসনখিনিৰ পৰা